চাকৰিটো পাম বুলি আশাটো কৰিয়ে পঢ়িছোঁ। পৰীক্ষাৰ কাৰণে বহুত ভাল লাগিছে, যদি হৈ যায় আৰু বেছি ভাল লাগিব, অলপ নিবনুৱা সংখ্যাও কমিব, চৰকাৰে মানে অলপ ভাল ব্যৱস্থা লৈছে, সেইকাৰণে বেছি ভাল লাগিছে। সাজু মানে পঢ়ি আহিছোঁ ঘৰত, আৰু যিখিনি কিতাপ লৈছোঁ পঢ়িছোঁ সেয়াই আৰু চাকৰিটো পাম বুলি আশাটো কৰিয়ে পঢ়িছোঁ, কিন্তু পালেতো ভালে লাগিব। আপুনি অকলে আহিছে না? নাই, মোৰ হাজবেণ্ড আহিছে। পত্নীক আপুনি লগত লৈ আহিছে ৰাতিপুৱা পৰীক্ষা কেন্দ্ৰত, কেনেকুৱা মনৰ ভিতৰত উৎসাহ? মনৰ ভিতৰতো উৎসাহ জাগিছে, মানে ফাৰ্ষ্ট টাইম আহিছে, তাই এক্সপিৰিয়েঞ্চো হ'ব, যদি পায়তো ভালেই। আপুনি মানে লগত সাহস দিয়াৰ কাৰণে আহিছোঁ। আৰু সকলোকে চৰকাৰী চাকৰি এটা লাগে, আৰু চাকৰিৰ বাবে সকলোৱে যুঁজি থাকে, আৰু এয়া পৰীক্ষা যদি সফল হৈ যায় এটা চৰকাৰী চাকৰি ঘৰলৈকে আহিব। কেনেকুৱা মনত ফূৰ্তি? পৰীক্ষাৰ কাৰণে বহুত ভাল লাগিছে, যদি হৈ যায় আৰু বেছি ভাল লাগিব, অলপ নিবনুৱা সংখ্যাও কমিব, চৰকাৰে মানে অলপ ভাল ব্যৱস্থা লৈছে, সেইকাৰণে বেছি ভাল লাগিছে। কিদৰে সহায় কৰিছিল আপুনি? মই মানে যিমান মানে পঢ়া সময় মানে সেইবোৰ দিছিলোঁ, তাইক ধুনীয়াকৈ পঢ়িছে, সেইটোৱে আৰু।